নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি এটা অত্যন্ত সুখবৰ দিছে। হয়, ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে প্ৰকাশ কৰা আজিৰ এই পত্ৰখন চাব। মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰিয়ে পাৰস্পৰিক বুজাবুজিৰে হ'ব ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ বদলীকৰণ। ইয়াৰ বাবে 2 অক্টোবৰত মুকলি হ'ব নিৰ্দিষ্ট পৰ্টেল। নিৰ্দিষ্ট পৰ্টেলতহে বদলীকৰণৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে কৰিব লাগিব আবেদন। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়েহে কৰিব পাৰিব এই আবেদন। ইয়াৰ বাবে প্ৰয়োজনীয় তথ্য দাখিলৰ নিৰ্দেশ প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবক। ইতিমধ্যে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আজিৰেই প্ৰয়োজনীয় নিৰ্দেশনাখন প্ৰকাশ কৰিছে। হয় ছাৰ বাইদেউসকল, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুযায়ী ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ পাৰস্পৰিক বদলীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ইতিমধ্যে প্ৰয়োজনীয় তথ্য দাখিল কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন বিভাগৰ জ্যেষ্ঠ সচিবক এই নিৰ্দেশনাখন প্ৰেৰণ কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বদলীকৰণ সন্দৰ্ভত এটা অত্যন্ত সুখবৰ প্ৰকাশ পাইছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।